গণতান্ত্ৰিক প্ৰমূল্যবোধ কোনো গুৰুত্ব নিদি পৰিকল্পিতভাৱে এজন আমাৰ কংগ্ৰেছ কৰ্মীক যি গণতান্ত্ৰিকভাৱে তাত প্ৰতিবাদ কৰিবলৈ গৈছিলে সেই কৰ্মীজনক পৰিকল্পিতভাৱে হত্যা কৰিলে। কিন্তু আমি সকীয়াই দিব খোজো হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনক, আপোনালোকে এই গণতান্ত্ৰিক প্ৰমূল্যবোধৰ যিবিলাক আন্দোলন চলিছে ইয়াক ৰোধ কৰিবলৈ যদি তীব্ৰৰ পৰা তীব্ৰতৰ আপোনালোকে যদি স্পীড ব্ৰেকাৰ বনাই আমাৰ কংগ্ৰেছৰ অনুবল ইমানে অটুট হৈ আছে, আমি তীব্ৰৰ পৰা তীব্ৰতৰ আমাৰ আন্দোলনৰ গতি ইয়াৰ পৰা আৰম্ভ হ'ব। গতিকে আমি সকীয়াই দিওঁ আৰু ৰাইজক জনাই দিওঁ এই মোদী আৰু আদানীৰ যি সম্পৰ্ক এই সম্পৰ্কক লৈ পেলাই বহুবাৰ আমাৰ মাননীয় নেতা ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰিছিলে আৰু কিদৰে তেখেতক নীতি বহিৰ্ভূতভাৱে সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিলে আপোনালোকে সকলোৱে জানে। গতিকে গণতান্ত্ৰিক এই যুঁজখনত সকলো ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আহ্বান জনালো, এই স্বেচ্ছাচাৰী মোদী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ২৬ত ইয়াৰ পৰা বিদায় দিব লাগিব। মই বিশেষ নকওঁ, ইয়াকে ক'লো। আজি আমি ইয়াত স্মাৰকপত্ৰ দিবলৈ আহিছোঁ, সকলোখিনি আমাৰ জিলা সভাপতিয়ে কৈছে। আমাৰ কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় স্তৰত এটা কাৰ্যসূচী যোৱা 18 তাৰিখে গোটেই ৰাজ্য হৈছিলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। আৰু ৰাজভৱন ঘেৰাও কাৰ্যসূচীত 3টা মুখ্য কাৰ্যসূচী আছিলে। 1 নম্বৰ কাৰ্যসূচী যে আদানীৰ যি দুৰ্নীতি, এই দুৰ্নীতি বিদেশ চৰকাৰে মোকলাই দিয়াৰ পিছতো আদানীৰ ওপৰত যেতিয়াই সংসদত প্ৰশ্ন সোধে আমাৰ নেতাসকলক সেই প্ৰশ্নৰ উত্তৰ কেতিয়াও এই চৰকাৰখনে দিব পৰা নাই। গতিকে যিহেতু সংসদৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ বা ইয়াৰ উত্তৰ সদুত্তৰ যে এই চৰকাৰখনে দিব পৰা নাই, এই কথাখিনি আমি ৰাইজৰ মাজলৈ নিবলৈ ৰাজভৱন ঘেৰাও গোটেই ভাৰতবৰ্ষত হৈছিলে। দ্বিতীয় কাৰ্যসূচীটো আছিলে আদানীৰ পিছৰটো আছিলে যে মণিপুৰত 56 ইঞ্চিৰ বুকু, যাৰ দেশৰ প্ৰধানমন্ত্ৰী যিয়ে নিজক বিশ্বগুৰু বুলি কয়, তেখেতক বিশ্বগুৰু বুলি নিজে প্ৰতিষ্ঠা কৰিব খোজে, সেই বিশ্বগুৰুৰ অংগৰাজ্য মণিপুৰত যেতিয়া আমাৰ আই মাতৃসকলৰ ভাই ভণ্টিসকলৰ কেঁচুৱাসকলক কলাৰ পৰা নিম হত্যা কৰা হয়, তেতিয়া সেই একেজন প্ৰধানমন্ত্ৰী বিশ্বগুৰু হ'ব খোজা প্ৰধানমন্ত্ৰীজনে কিন্তু সেই ক্ষেত্ৰত নিশ্চুপ থাকে। সংসদত প্ৰশ্ন সোধা হয়, তাৰ কোনো উত্তৰ নিদিয়ে। গৃহমন্ত্ৰীজন আৰু প্ৰধানমন্ত্ৰীজনে কেতিয়াও মণিপুৰক নাহে। মণিপুৰৰ চৰকাৰখনৰ ওপৰতো কোনো বিজেপি শাসিত চৰকাৰৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, এই কৰিব নিদিলে। আৰু আটাইতকৈ ডাঙৰ কথা, অল ইণ্ডিয়া ইউথ কংগ্ৰেছ প্ৰেচিডেণ্ট যোৱা পৰহি আহিছিল, পৰহি ঘটনাটোৰ কাৰণে প্ৰতিবাদ যোৱাকালি আছিল, নকৰিলে। আজি তেখেতক একদম ৰাতিপুৱাই গৈ কিনে পুলিচ প্ৰশাসনে হোটেলৰ পৰা উঠাই লৈ আনি কিনে থানাত বহাই থৈছে। আপোনালোকে কওক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি সুধিব খুজিছোঁ, অসমবাসী ৰাইজে ইয়াৰ বিচাৰ কৰক। অসমবাসী ৰাইজকে আমি জনাব খুজিছোঁ, এজন অল ইণ্ডিয়া ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট অসমলৈ আহিছে, তেওঁক প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'ব নিদি ডাইৰেক্টলি তেওঁক হোটেলৰ পৰা আটক কৰি নি থানাত বহুৱাই থোৱা যি এই কামবিলাক আৰম্ভ হ'ল, এয়া গণতন্ত্ৰৰ মই ভাবোঁ ডাঙৰ স্খলন। আৰু গণতন্ত্ৰ যদি এই ধৰণে থাকে মানুহৰ স্বাধীনতা আৰু স্বকীয়তা নোহোৱা হ'ব। তাৰ বিৰুদ্ধেও আমাৰ আন্দোলন চলিব। ভূপেন বৰা ডাঙৰীয়াৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে, অসমত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। সকলোৱে যুঁজিছে আৰু যুঁজিব। গতিকে এই বিষয়ে আমাৰ আজি আন্দোলন আছিল। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।